সমূহ অসমবাসীক আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আগন্তুক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি ইয়াত সংবাদ মাধ্যমৰ প্ৰত্যেকজন সংবাদকৰ্মীকে আমাৰ তৰফৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 6 আৰু 7 বহাগত সাধনী দিৱস উদযাপন কৰাৰ মানসেৰে গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত আৰু গাঁওবাসী স্থানীয় সকলো ৰাইজৰ সহযোগত আমি এই দিৱসটি একেবাৰে ভিতৰুৱা অঞ্চল উটনিঘেৰিতে উদযাপন কৰাৰ মন কৰিছোঁ আৰু যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, ভাল লাগিছে। আৰু যিহেতু বিহুৰ এটা খুব ধামখুমীয়া এটা পৰিৱেশ, গতিকে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু আমাৰ সাধনী দিৱসটি খুব এটা জাকজমকতাৰে যাব বুলিও আশাবাদী। গতিকে সকলো ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ, আমাৰ জাতি জনগোষ্ঠীবিলাকৰ মাজত অক্ষুণ্ণ থকা আমাৰ বীৰ বীৰাংগনা আৰু তেওঁলোকৰ মাজত প্ৰত্যেক জনগোষ্ঠীৰ মাজত থকা কৃষ্টি সংস্কৃতিবিলাক ধৰি ৰখাৰ পণ ল'ব লাগে। আমাৰ চুতীয়া জনগোষ্ঠীৰ যি পানী তোলা নাচ, হুৰাই ৰাঙলী, টকা বিহু, হাতীনাম, এইবিলাক আমি ইয়াত সুন্দৰভাৱে পৰিৱেশন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰ বাবে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অসমৰ স্বনামধন্য ওজা বিপিন ওজাদেৱ ইয়াত উপস্থিত থাকিব। তেওঁ প্ৰশিক্ষণ দি আছে, তেওঁ জীয়ৰীও আছে, গতিকে তেওঁৰ এজন শিষ্যও আছে। আমি এনেধৰণে ব্যৱস্থা কৰি এই অনুষ্ঠানটো আগতীয়াকৈ উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আৰু আমি প্ৰায় 500মান নাচনী আমাৰ টকা বিহু, পানী তোলা নাচ আৰু হুৰাই ৰাঙলী বিহু যোৱাত ইয়াত একেলগে নাচ পৰিৱেশন কৰিব। সেইটো এটা আমাৰ চুতীয়া জনগোষ্ঠীৰ কাৰণে এটা অতিকৈ গৌৰৱৰ বিষয় হ'ব। গতিকে আগন্তুক সময়ত এই দিৱসটি উদযাপনৰ কাৰণে প্ৰত্যেকজন অসমবাসী ৰাইজকে তথা গোলাঘাটবাসী আৰু স্থানীয়বাসী ৰাইজক আমি সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰত্যেকে সহায় কৰক, কাৰণ এটা জাতি উত্তৰণ ঘটিবলৈ হ'লে ইয়াৰ মাজত সংৰক্ষিত হৈ থকা জনগোষ্ঠীবিলাকৰ কৃষ্টি সংস্কৃতিবিলাকৰ প্ৰতিও আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। তেতিয়াহে আমি নিজকে এক অসমীয়া জাতি হিচাপে পৰিচয় দিব পাৰিম। গতিকে সেইখিনি মহৎ আদৰ্শ উদ্দেশ্য আগত ৰাখি আমি কামখিনি আগবাঢ়িছোঁ।